লেখক নুৰুল হুছেইনৰ গ্ৰন্থ জীৱন জিন্দাবাদ উন্মোচন। যোৰহাটৰ আছিয়ানাৰ ভৱনৰ সভাগৃহত অনুষ্ঠিত হয় এখন বিশেষ সাহিত্যিক অনুষ্ঠান। এই অনুষ্ঠানত উন্মোচন কৰা হয় বিশিষ্ট শিক্ষাবিদ, কবি, লেখক আৰু সমালোচক নুৰুল হুছেইনৰ নতুন গ্ৰন্থ জীৱন জিন্দাবাদ। এই গ্ৰন্থখনি উন্মোচন কৰে খ্যাতনামা সাহিত্যিক ৰমানন্দ বৰাই। অনুষ্ঠানটি পৰিচালনা কৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ডক্টৰ আদিলুল ইয়াছিনে আৰু এই অনুষ্ঠানটি আঁত ধৰে শিক্ষয়িত্ৰী জোনমণি গগৈয়ে। লেখক নুৰুল হুছেইনে বহু বছৰ ধৰি সাহিত্যৰ ক্ষেত্ৰত আগবঢ়াই অহা অৱদানৰ বিষয়ে আলোচনাত স্থান পায়। তেওঁ ইংৰাজী ভাষাৰ প্ৰায় 12খন গ্ৰন্থ অনুবাদ কৰাৰ লগতে নিজে বহু কবিতা আৰু প্ৰবন্ধ ৰচনা কৰিছে। 1970 চনৰ পৰা তেওঁ প্ৰবন্ধ লিখি আহিছে বুলি সভাত উল্লেখ কৰে। তেওঁৰ সাহিত্যিক যাত্ৰা আছিল গভীৰ আৰু বৈচিত্ৰ্যময়। নকছাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সহপ্ৰধান শিক্ষক হিচাপে তেওঁ অৱসৰ গ্ৰহণ কৰিছিল, কিন্তু অৱসৰৰ পাছতো সাহিত্য আৰু শিক্ষাৰ ক্ষেত্ৰত সক্ৰিয়ভাৱে জড়িত হৈ আছে। এই অনুষ্ঠানত সুশীল লাহনে এক সুন্দৰ সংগীতৰ লগতে গছৰ পাতে সংগীতৰ লহৰে পৰিৱেশ জীপাল কৰি তোলে। উল্লেখযোগ্য যে উক্ত অনুষ্ঠানত লেখক দীপেন কাকতিয়ে বক্তৃতা দিয়াৰ লগতে সাহিত্যিক পৰিসৰত নুৰুল হুছেইনৰ অৱদানক উজ্জ্বল কৰি তোলে। সভাখনত অংশগ্ৰহণ কৰে লেখকৰ বহু আগৰ ছাত্ৰ ছাত্ৰী, সাহিত্য অনুৰাগী তথা যোৰহাটৰ বহু বিশিষ্ট ব্যক্তি। জীৱন জিন্দাবাদ গ্ৰন্থখন নতুন প্ৰজন্মৰ বাবে জীৱনৰ প্ৰতি এক আশাবাদী দৃষ্টিভংগী আগবঢ়ায় বুলি বহুতে মত প্ৰকাশ কৰে। এই গ্ৰন্থ উন্মোচন অনুষ্ঠানখনি সাহিত্যিক পৰিৱেশত এক স্মৰণীয় মুহূৰ্ত হিচাপে হৈ পৰিব। যোৰহাটৰ পৰা অনুপম বৰাৰ ৰিপৰ্ট, পোহৰ লেভিড। ছাত্ৰই 15-16 বছৰীয়া ছাত্ৰৰ দৰে লাগিছে আৰু তেওঁলোকৰ উপস্থিতিয়ে মোক যথেষ্ট উৎসাহিত কৰিছে, অনুপ্ৰাণিত কৰিছে। আৰু মই লিখিবলৈ আৰম্ভ কৰিছিলোঁ। মই প্ৰথমতে কবিতাৰে সাহিত্যৰ বৰ্ণিল পথাৰখনত খোজ পেলাবলৈ প্ৰয়াস কৰিছিলোঁ আৰু তেনেকৈ 2খন কবিতা পুথি মোৰ প্ৰকাশ হৈ ওলাল। এখনৰ নাম নিচন্দ সুৰভিত নিৰ্যাস, আনখনৰ নাম ভাৱ এটাই নাচিছে কলিজাত। এই 2খন প্ৰকাশ হ'ল আৰু মই 74 বছৰ বয়সত মোৰ মনত ভাৱ এটা খেলালে মই কিয় প্ৰবন্ধ লিখিব নোৱাৰিম। পাঠকে বিভিন্ন বিষয়ে জানিব পাৰিব। বিশেষকৈ মই অসমীয়া ভাষাৰ ওপৰত বেছি গুৰুত্ব দিছোঁ, যাতে আমাৰ নিজৰ পৰিচয়টো, ভাষাই আমাৰ পৰিচয়। এটা জাতিৰ পৰিচয় ভাষাটোৰে হয়, ধৰ্মৰে নহয়। গতিকে আমাৰ পৰিচয়টো যাতে আমাৰ নেহেৰাই, আমাৰ ছাত্ৰ ছাত্ৰীসকলে ইংৰাজীৰ লগতো অসমীয়া ভাষাটো ভালকৈ জানে, সেইটো মই বিচাৰোঁ আৰু সেই বিষয়ে মই কিতাপত লিখিছোঁ। আৰু লিখিছোঁ যে মানুহৰ জীৱনটো লৈ নিৰাশ হ'ব নালাগে, কোনো জীৱন জিন্দাবাদ বুলি সেইকাৰণে মই লিখিছোঁ যে বহুত মানুহে কিমান কষ্ট কৰি চুচৰি বাগৰি হ'লেও জীয়াই আছে, কিন্তু কিছুমান ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষাত হতাশ হৈ চৰম এটা সিদ্ধান্ত লয়, সেইটো যাতে নলয় তেনেকুৱাও মই তাত উল্লেখ কৰিছোঁ। কাৰণ কিছুমান মানুহ